দাদা জুবিনদাৰ নোহোৱা হোৱা আজি প্ৰায় 42টা দিন হ'ল। কি ক'ব এই সন্দৰ্ভত? আচলতে এনেকেই চলি আছে। আজি বকুলতললৈ আহিলোঁ, বৰহমপুৰ সমষ্টি বকুলতল। এখন বৃহৎ ৰাস, প্ৰায় 89 বছৰ ইয়াৰ ৰাস, 89 বছৰ হ'ল। এই ৰাস মন্দিৰ প্ৰাংগণত আজি ৰেৱতী মোহন বৰঠাকুৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আৰু ইয়াৰ স্থানীয় যুৱকসকলৰ প্ৰচেষ্টাত যি জুবিন গাৰ্গ জাষ্টিছ অনুষ্ঠান হ'ল, তাতে আহি ভাল লাগিলে। এখন বৰ সুন্দৰ চিত্ৰ আচলতে আপোনালোকে দেখিছে চাগে, অকণমান জুবিন গাৰ্গৰ এখন বৰ সুন্দৰ চিত্ৰ অংকন কৰিছে ৰাস মন্দিৰ প্ৰাংগণত। সেইটো এটা পাৰ্মানেণ্ট ষ্টেজ এটা আঁকিছে লেৰত। প্ৰাণজিৎ চাংমাই বৰ সুন্দৰ, আঁতৰৰ পৰা ছবিখন বৰ সুন্দৰ হৈছে, একদম জীৱন্ত যেন লাগিছে। আচলতে জুবিন গাৰ্গ যদিও নাইকিয়া হৈ গৈছে, এই অনুষ্ঠানবিলাকত ঘূৰি থাকোঁতে মানুহৰ মাজত দেখা পাইছোঁ প্ৰত্যেকগৰাকী অসমীয়া মানুহৰ প্ৰাণত যেন জুবিন গাৰ্গ জীয়াই আছে। আজি প্ৰাণজিৎ চাংমাই নামৰ যুৱকজনে খুব কম সময়ৰ ভিতৰতে ইমান এখন প্ৰাণৱন্ত ছবি আঁকি উলিয়াইছে। মই আচলতে দেখি আচৰিত হৈ গৈছোঁ। আৰু জুবিন গাৰ্গক আচলতে অসমৰ মানুহে বুলি নহয়, ভাৰতবৰ্ষৰ মানুহে, যিমান মানুহ পৃথিৱীৰ বাহিৰত আছে, অসমীয়া মানুহে হওক, ভাৰতীয় মানুহে জুবিন গাৰ্গৰ নাম শুনা, সকলোৱে জুবিন গাৰ্গৰ আত্মাৰ প্ৰতি শ্ৰদ্ধাটো জনাইছে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰতি আহ্বান জনাইছে। গতিকে আজিও সেই জুবিন গাৰ্গৰ ন্যায় বিচাৰি এখন সভা আছিলে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিলে, ফটোখনো উন্মোচনী আছিলে প্ৰাণজিৎ চাংমাই অংকন কৰা। স্থানীয় যুৱকসকলৰ উদ্যোগত গোটেই কথাটো হৈছে। আৰু জুবিন গাৰ্গ আচলতে নাইকিয়া হ'ল বুলি ভাবিবই পৰা নাই। আমি ভাবি ল'বলৈ বৰ দিগদাৰ হৈছে নাইকিয়া হৈ যাব। গতিকে সেই ন্যায় আশাত ৰৈ আছোঁ, কেনেকৈনো জুবিন গাৰ্গৰ লগত কি হ'ল, 19 ছেপ্টেম্বৰ নিশাই হ'ল নে 18 ছেপ্টেম্বৰ নিশাই হ'ল বা দিনতেই হ'ল, কেনেকৈ ধৰণে হ'ল, কিবা ষড়যন্ত্ৰমূলকভাৱে হ'ল নে অন্যায় কৰা হ'ল নে দুৰ্ঘটনা, সেইখিনি জানিবলৈ সমূহ ৰাইজ ৰৈ আছে। আৰু যদি কিবা অন্যায়মূলক ষড়যন্ত্ৰমূলক হৈছে, দোষীয়ে শাস্তি পাবই। ৰাইজে ন্যায় বিচাৰি আছে। আদালতে দোষী সাব্যস্ত কৰিবৰ কাৰণে উঠি পৰি লাগি আছে, ন্যায়ালয় লাগি আছে। আমি বিশ্বাস ৰাখিছোঁ আদালতৰ ওপৰত, ন্যায়ালয়ৰ ওপৰত। আৰু যদি আদালতে নোৱাৰে ন্যায় দিব, তেতিয়াহ'লে ৰাইজ আছে, ৰাইজ আকৌ উঠি পৰি লাগিব, নহয় জানো? ৰাইজেতো এৰি দিব। জুবিন গাৰ্গ হয়, জুবিন গাৰ্গৰ নিচিনা এজন শিল্পী, এটা মহাতাত্মা এনেকৈ নাইকিয়া হৈ যাব নোৱাৰে। কি হৈছিলে গম পাবই লাগিব। আৰু নহ'লে সকলোৰে ওপৰত ভগৱান আছে। ভগৱানে খুব কম সময়ৰ ভিতৰতে দোষীক শাস্তি দিব, আমি গম পাই যাম ইয়াতে, আৰু আমি শান্তিত পাম, আৰু জুবিন গাৰ্গৰ আত্মাই শান্তিত শুব পাৰিব। চৰকাৰেও আচলতে প্ৰতিবাদ কৰিব পাৰে, সেইটো ক'বলগীয়া নাই। এইটো মোৰ সেই সময়ত ইমান ক'বলগীয়া নাই, কাৰণ মই ৰাজনৈতিক কথা ইমান নাজানো। মই কৈ দিলে কিবা উল্টা পুল্টা হৈ যাব। গতিকে ৰাজনীতিকসকলে ন্যায় বিচাৰিব পাৰে নাই মই নাজানো, হয়তো পাৰিবও পাৰে। ন্যায় বিচাৰিছে তেওঁলোকে, দলৰ হৈ বিচৰা নাই চাগে, ৰাজনীতিক হিচাপে বিচাৰিছে, ৰাজনৈতিকভাৱে বিচাৰিছে। আৰু চৰকাৰে বিচাৰিছেও আচলতে অলপ, চৰকাৰে ন্যায় বিচৰাটো অলপ তৰল কথা যেন লাগে। কথাটো ভাবিলে চৰকাৰখনে নিজে যদি ন্যায় বিচাৰে, গতিকে আশাৰে বাট চাই আছোঁ। মই গোটেই কথাখিনি এটা বাক্যতে কৈছোঁ, আশাৰে বাট চাই আছোঁ, কি হয় দেখা যাওক। নহ'লে বহুত প্ৰক্ৰিয়া আছে, দোষী সাব্যস্ত হ'ব, আৰু দোষী কোন সেইটো ন্যায়ালয়ে হয়তো উলিয়াব নোৱাৰিব পাৰে, আচল দোষী কোন। নোৱাৰিলে অসমৰ ৰাইজ আছে নহয়, ৰাইজে কেতিয়াও এৰি নিদিয়ে। জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে ৰাইজ কেতিয়াও ক্ষান্ত নহয়। আজি 42 দিনে দেখি গ'ল আপোনালোকে। ৰাইজে নিবিচৰা হ'লে 20 দিনতে শেষ হৈ থাকিলেহেঁতেন, কিন্তু আজি 42 দিন লাখ লাখ মানুহ আহিয়ে আছে, ঘৰলৈ আহি আছে, জুবিন ক্ষেত্ৰলৈ আহি আছে, সোণাপুৰলৈ আহি আছে, বিভিন্ন জেগাত। আজি ইমানখিনি মানুহ গোট খালে এই সাধাৰণ সভাখনতে। গতিকে সকলো মানুহৰ আত্মাৰ মাজত, তেজৰ শিৰাই শিৰাই জুবিন গাৰ্গ সোমাই আছে। গতিকে আমি আশাৰে বাট চাই আছোঁ, আৰু আশা পূৰ্ণ হ'বই, জুবিন গাৰ্গে ন্যায় পাবই। সেইটো অকণমান ধৈৰ্য ধৰিলেই হ'ল। জুবিনদাৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে, কাইলৈ সেইটো এটা সপোনৰ চিনেমা, জুবিন গাৰ্গৰ সপোন সেইটো। সমূহ ৰাইজক আহ্বান জনাইছোঁ। ৰাইজে ইতিমধ্যে দেখুৱাই দিছে যে কেনেকুৱা হ'ব চিনেমা, চাবলৈ উঠি পৰি আছে অসমৰ ৰাইজ, আৰু খুব শান্তিপূৰ্ণভাৱে চাব লাগিব। সকলোৱে চাবলৈ পাব। বিভিন্ন হল মুকলি কৰা হৈছে, একদম বহুত বছৰ বন্ধ হৈ থকা হল মুকলি কৰিছে। আৰু যিটো জুবিন গাৰ্গে ষ্টেজৰ পৰাই চিঞৰিছিলে, আপোনালোকে দেখিছে, জুবিন গাৰ্গে বিভিন্ন অনুষ্ঠানত গ'লে সোধে প্ৰথমতে, ইয়াত চিনেমা হল আছে নাই, নাই যদি বনাই দিব লাগিব। কোনোবা যদি ব্যৱসায়ী থাকে চিনাকি বা লগৰ, কয় হল এটা বনাব লাগিব, লাগিলে ময়ো সহায় কৰিম। জুবিন গাৰ্গেও কয়। আচলতে জুবিন গাৰ্গে হল এটা বনাই দিব পাৰিব নে মই নাজানো, কিন্তু চিনেমাৰ উদ্যোগটোক, অসমীয়া চিনেমাক
মানে তেওঁ প্ৰতিষ্ঠা কৰিবলৈ মানে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিলে। তেওঁ নিজৰ কামেৰেই হওক আৰু চিনেমা হলৰ যোগেদিয়ে হওক যেনেকৈও নহওক মানে চিনেমাৰ উদ্যোগটোক তেওঁ ওপৰ খাবলৈ লৈ যাব বিচাৰিছিল আৰু সেই তেওঁ চিনেমা বনোৱাতহে পিছত মনোযোগ দিলে। মই কৈছোঁৱেই বিভিন্ন ক্ষেত্ৰত যেতিয়া চিনেমা এখন তেওঁ স্ক্ৰিপ্ট এটা বনায় বা চিনেমা এখন কৰিম বুলি ভাবে বহুত ৩-৪ মাহ আগৰ পৰা তেওঁ নিজে কেৰেক্টাৰটোত সোমাই যায়। আপোনালোকে দেখিছে মিছন চাইনা কৰাৰ আগতে বহুত ষ্টেজত কৰ্ণেল গোস্বামী হৈ গৈছে, মিলিটাৰী টুপি পিন্ধি থাকে। কৰ্ণেল গোস্বামী মানে এজন মিলিটাৰী অফিচাৰ যেনেকৈ থাকে তেনেকৈ থাকে। কাঞ্চনজংঘা কৰাৰ সময়ত দেখিছে টকলা মূৰেৰে গোটেই হেৰি কৰিছে। গতিকে এইখন চিনেমা তেওঁ কাম সম্পূৰ্ণৰূপে কাম সম্পূৰ্ণ নহৈছিলে আচলতে। বাকী ৰৈ বিনালৰ টীমে যথেষ্ট কষ্ট কৰি ৰাজেশ ভূঞাৰ পৰিচালনাত গোটেই সকলো লাগি দিনে ৰাতিয়ে কাম কৰি চিনেমাখন সম্পূৰ্ণ কৰি উলিয়াইছে আৰু চিনেমাখন ৰাইজে ভাল পাব। খুব ধুনীয়া কাহিনী, জুবিন গাৰ্গে বৰ ধুনীয়া অভিনয় কৰিছে তাতে। এটা খুব ধুনীয়া মৰম লগা কাহিনী এটা। জুবিন গাৰ্গে কৈ থৈ গৈছে যে চিনেমাখন চাই আহোঁতে ৰাইজ কান্দি কান্দি আহিব লাগিব। গতিকে জুবিন গাৰ্গৰ আত্মাই শান্তি পাব, চিনেমাখন ভাল হ'ব আৰু অসমৰ ৰাইজেও চিনেমাখন ভাল পাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।